UPSC ফালৰ পৰা NDA and NA ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা নতুনকৈ ওলাইছে 406টা পদ আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি কি ডকুমেণ্টছ লাগিব ইয়াৰ বিষয়ে এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ পদকেইটা ওলাইছে UPSC NDA and NA ফালৰ পৰা। আৰু এই পদকেইটা আপোনালোকৰ অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 31 ডিচেম্বৰ 2024 আৰু টোটেল পদ ওলাইছে আপোনালোকৰ 406টা পদ আৰু ইয়াৰ আপোনালোকৰ নেম অফ এক্সামটো হ'ব নেশ্যনেল ডিফেন্স একাডেমী এণ্ড নেভেল একাডেমী এক্সামিনেশ্যন 2025 আৰু ইয়াৰ আপোনালোকৰ নেশ্যনেল ডিফেন্স একাডেমীৰ কাৰণে ভেকেঞ্চি আছে 370টা আৰু আপোনালোকৰ নেভেল একাডেমীৰ 10+2 কেণ্ডিডেট এণ্টি স্কিমৰ কাৰণে আছে 36টা পদ আৰু ইয়াৰ আপোনালোকৰ শিক্ষাগত অৰ্হতাটো ইয়াত দুইটাতে বেলেগ বেলেগ দিয়া আছে। বয়সৰ ক্ষেত্ৰতো আপোনালোকৰ ইয়াত ধৰি দিছে আপোনালোকৰ আৰু এপ্লিকেশ্যন ফিজটো OBC MOBC বা জেনেৰেলসকলে দিব লাগিব 100 টকা, SC ST সকলে দিব নালাগে, ওমেন সকলে দিব নালাগে আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত ইয়াৰ বৰ্তমান অনলাইন আবেদন 11 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 31 ডিচেম্বৰ। যদি আপোনালোকে ভাবিছে যে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিম বুলি তেতিয়া আপোনালোকে 31 ডিচেম্বৰ আগত অনলাইন যোগে আবেদন কৰিব লাগিব আৰু আপোনালোকৰ ৰিটেন এক্সামটো হ'ব 13 এপ্ৰিল 2025। তো এক্সাম ডেটটো আপোনালোকে ইয়াত দি দিছে। তো অনলাইন এপ্লাই কৰিবলৈ হ'লে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটটোত যাব লাগিব আপোনালোকে UPSC আৰু এই ৱেবছাইটটোত যোৱাৰ পিছত প্ৰথম আপোনালোকে যদি আগতে ইয়াৰ পদৰ কাৰণে এপ্লাই কৰিছে তেতিয়া আপোনালোকে অলৰেডি ৰেজিষ্টাৰত ক্লিক কৰিব আৰু যদি আপোনালোকে প্ৰথমবাৰ এপ্লাই কৰিবলৈ গৈছে তেতিয়া ৰেজিষ্টাৰত ক্লিক কৰিব। ইয়াৰ যোনটো ৰেজিষ্ট্ৰেশ্যন আছে আৰু ৰেজিষ্ট্ৰেশ্যনত কি কি লাগিব এই সকলোবিলাক ইয়াত আপোনালোকক দিয়া আছে। ইয়াত গৈ আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যনটো কৰি পানি এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। তো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ প্ৰথম ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আৰু নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে ওলাব। প্ৰথম এইকেইটা আপোনালোকে দিব লাগিব চিপ নাম্বাৰ, আপোনালোকৰ নেম, ডেট অফ বাৰ্থ, তাৰপৰা এই কেপচাৰটো দি আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াৰ যোনটো ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনটো ইয়াত সম্পূৰ্ণ হৈ যাব আৰু ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হৈ যোৱাৰ পিছতে আপোনালোকে ইয়াত কাৰণে অনলাইন যোগে এপ্লাই কৰিব পাৰিব।